নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 2026 বৰ্ষৰ জানুৱাৰী মাহৰ পৰা 5 ৰাশিৰ বাবে অত্যন্ত শুভ হ'ব। 7টা ৰাশিয়ে 2026 বৰ্ষত কিছুমান ক্ষেত্ৰত ঘাত প্ৰতিঘাত বা বিপদ বিঘিনিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। জ্যোতিষশাস্ত্ৰৰ গণনা আৰু গ্ৰহ নক্ষত্ৰৰ গতিবিধিৰ ওপৰত লক্ষ্য কৰিলে 2026 বৰ্ষটো প্ৰতিটো ৰাশিৰ বাবে পৰিৱৰ্তনৰ সুযোগ থকা বৰ্ষ বুলি ক'ব পাৰি। 2026 বৰ্ষটো ৰবিৰ যোগ বৰ্ষ হ'ব, সেয়েহে কম বেছি পৰিমাণে প্ৰতি ৰাশিৰেই উন্নতি আহিব। 12 ৰাশিৰ ভিতৰত 5 ৰাশিৰ ক্ষেত্ৰত শনিৰ শুভ প্ৰভাৱ পৰিব, সেয়েহে 5 ৰাশিৰ ব্যক্তিয়ে কৰ্মক্ষেত্ৰত অধিক উন্নতি আনিব পাৰিব আৰু ধন টকা পইচাৰ দিশত অধিক উন্নতি কৰিব পাৰিব। এই 5 ৰাশিৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহৰ শুভ সংযোগ শুভ স্থানত আহিব, যাৰ ফলত তেওঁলোকে 2 হাতেৰে ধন সঞ্চয় কৰাৰ সুযোগ পাব। শনিৰ কৰ্মসংস্থাপনত অহাত নতুন ব্যৱসায়, নতুন চাকৰি বা নতুন কৰ্মসংস্থাপনৰ সুযোগ পাব পাৰে এওঁলোকে। এক কথাত ক'বলৈ গ'লে 2025 বৰ্ষত যি দুখ কষ্ট পাই আছিল বা কিবা হেৰুৱাবলগীয়া হৈছিল, কিন্তু 2026 বৰ্ষই প্ৰত্যেক ৰাশিৰ জীৱনত পৰিৱৰ্তন আনিব কম বেছি পৰিমাণে। কিন্তু 2026 বৰ্ষই কিছু সংঘাত দিয়াটো উপক্ৰম হ'ব পাৰে কেইটামান ৰাশিৰ ক্ষেত্ৰত। সংঘাত হ'ব যদিও 2025 বৰ্ষতকৈ অৰ্থনৈতিক দিশত প্ৰত্যেক ৰাশিয়েই উন্নতি আনিব পাৰিব। আগুৱাই যোৱাত পথ মুকলি হ'ব। সময়ৰ সদ্ব্যৱহাৰ কৰি ধৈৰ্য ধৰি কষ্ট কৰিব পাৰিলে 2026 বৰ্ষত যিকোনো ৰাশিয়েই পৰিৱৰ্তন আনিব পাৰিব। সূৰ্য বা ৰবিৰ বিশেষ প্ৰভাৱ থাকিব প্ৰতি ৰাশিৰ ওপৰত। 5 ৰাশিৰ ক্ষেত্ৰত মংগল, শনি আৰু শুক্ৰৰ শুভ সংযোগৰ বাবে আচৰিত উন্নতি হ'ব, লগতে ভাগ্যই পূৰ্ণ সহায় কৰিব। ফলস্বৰূপে চাকৰি নাইবা ৰাজভোগৰ সংযোগ আহিব পাৰে তেওঁলোকৰ কপালত। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম 2026 বৰ্ষত শনি, মংগল আৰু শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱত কোন কোন 5 ৰাশিৰ জীৱনত সাংঘাতিক পৰিৱৰ্তন আহিব, কোনকেইটা ৰাশিৰ বাবে 2026 বৰ্ষটো সংঘাতপূৰ্ণ হ'ব আৰু কোনকেইটা ৰাশিয়ে মধ্যম স্থানেৰে অৰ্থাৎ কোনো হানি বিঘিনি নোহোৱাকৈ চলি যাব পাৰিব। সেয়েহে আজিৰ ভিডিঅ'টো 2026 বৰ্ষৰ বাবে প্ৰতিটো ৰাশিৰ বাবেই অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। আজিৰ ভিডিঅ'টো যদি শেষলৈকে চায় তেনে আপোনাৰ ৰাশিৰ ক্ষেত্ৰত 2026 বৰ্ষত ভাগ্য কেনে হ'ব বা কোন কোন দিশত অধিক উন্নতি কৰিব পাৰিব, কথাসমূহ জানি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক 2026 বৰ্ষত কোনকেইটা ৰাশিৰ ব্যক্তিয়ে মংগল, শনি আৰু শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱত অত্যন্ত ভাগ্যশালী হৈ পৰিৱৰ্তন আনি আশা পূৰণ কৰি চাকৰি, কৰ্ম, ব্যৱসায় যিকোনো দিশত তেওঁলোকে কেনেকৈ সফলতা পাব। লগতে বাকী 7 ৰাশিৰ ব্যক্তিয়ে কোনসমূহ দিশত সতৰ্ক হ'লে গ্ৰহৰ শুভ প্ৰভাৱ পৰিব তেওঁলোকৰ ওপৰত, যাৰ ফলত নিজৰ কৰ্মৰে উন্নতিৰ দুৱাৰ মুকলি কৰিব পাৰিব। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰথমে জানো আহক 2026 বৰ্ষত কোন 5টা ৰাশিৰ ব্যক্তিৰ ক্ষেত্ৰত ধন, ঐশ্বৰ্য, শৌৰ্য, বীৰ্য, মান সন্মান আৰু সা সম্পদৰ ক্ষেত্ৰত অধিক লাভৱান হ'ব। 2026 বৰ্ষত পৰিৱৰ্তন আৰু উন্নতিয়ে লগ দিয়া প্ৰথম ৰাশিটোৱেই হৈছে মেষ ৰাশি। 2026 বৰ্ষত মেষ ৰাশিৰ কুণ্ডলীত মংগলৰ শুভ প্ৰভাৱ আছে আৰু শুক্ৰৰ শুভ সংযোগ হ'ব, যাৰ বাবে তেওঁলোকে যদি নতুন ব্যৱসায়ত মন বহুৱাব পাৰে বা ব্যৱসায় বাণিজ্য কৰি আছে তেনে অধিক উন্নতি আনিব পাৰিব। যিসকল জাতক জাতিকাৰ নামৰ আদ্যা আখৰ অ আৰু লৰে আৰম্ভণি হয়, অৰ্থাৎ যাৰ নামৰ প্ৰথম আখৰটো অ আৰু ল হয়, সেইসকল মেষ ৰাশিৰ ব্যক্তি হয়। মেষ ৰাশিৰ নিজস্ব গ্ৰহ হৈছে মংগল। 2026 বৰ্ষত মেষ ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত মংগল অতি শুভ স্থানত থাকিব, সেয়েহে তেওঁলোকে যি কাৰ্য কৰিব তাত শুভ হ'ব আৰু ধন প্ৰাপ্তি হ'ব। নতুন কামৰ সংযোগ হ'ব, চাকৰি, ব্যৱসায় আদিত অধিক উন্নতি আনিব পাৰিব। পাৰিবাৰিক আৰু শিক্ষাৰ দিশত উন্নতি আহিব। নিজৰ কেৰিয়াৰত পৰিয়ালৰ ফালৰ পৰা সঁহাৰি পাব। শিক্ষা দীক্ষা, খেলা ধূলাত মান সন্মান বুটলিব পাৰিব আৰু আগবাঢ়ি যাবলৈ তেওঁলোকে সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মজলীয়া হ'ব যদিও মাজে মাজে বিষজনিত ৰোগত তেওঁলোকে ভুগিবলগীয়া হ'ব পাৰে। পেটৰ বেমাৰ আহিব পাৰে। ৰাহু কেতুৰ অশুভ প্ৰভাৱ থাকিব তেওঁলোকৰ ওপৰত। ইয়াৰ পিছৰ ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰতো 2026 বৰ্ষটো অতি উন্নতিৰ বৰ্ষ হ'ব। যিসকল বৃষ ৰাশিৰ ব্যক্তি আছে
তেওঁলোকে 2026 বৰ্ষত ধন টকা পইচাৰ ক্ষেত্ৰত কেতিয়াও পাছলৈ ঘূৰি চাবলগীয়া নহয়। যিসকলৰ নামৰ প্ৰথম আখৰটো হচৌ ব হুঁচৰিৰে আৰম্ভণি হয় তেওঁলোক বৃষ ৰাশিৰ ব্যক্তি হয়। এওঁলোকে 2026 বৰ্ষত ধনৰ অভাৱত কেতিয়াও পৰিব নালাগে। ধনৰ সকলো পথ মুকলি কৰি ল'ব পাৰিব। এওঁলোকে বেপাৰ বাণিজ্যই হওক বা চাকৰি বাকৰিয়েই হওক যিকোনো ক্ষেত্ৰতে এওঁলোকৰ বাবে সুবৰ্ণ সুযোগ আহিব। বৃষ ৰাশিৰ ব্যক্তিৰ বাবে 2026 বৰ্ষটো অতি উন্নত বৰ্ষ হ'ব। আকস্মিক ধন প্ৰাপ্তি হ'ব পাৰে, পৈতৃক সম্পদৰ গৰাকী হ'ব পাৰে বা কোনো ধনাঢ্য ব্যক্তিৰ দয়াত জীৱনৰ কিছু জটিল সমস্যা সমাধান কৰিব পাৰিব। এওঁলোকে নিজৰ কৰ্মৰ জৰিয়তে মান সন্মান যশ গৌৰৱ আদিৰে বিভূষিত হ'ব পাৰে। বিশেষকৈ এই ৰাশিৰ ব্যক্তিয়ে 2026 বৰ্ষত নিজৰ কৰ্মৰ যোগেদি প্ৰতিষ্ঠিত হ'ব পাৰিব। চাকৰিৰ শুভ সংযোগ হ'ব। শুক্ৰ গ্ৰহৰ আটাইতকৈ শুভ প্ৰভাৱ পৰিব বৃষ ৰাশিৰ ক্ষেত্ৰত, যাৰ ফলত ধন দৌলতৰ অধিকাৰী হ'ব। শুক্ৰ হৈছে বৃষ ৰাশিৰ নিজস্ব অৰ্থাৎ স্বামী গ্ৰহ। শুক্ৰ গ্ৰহৰ শুভ সংযোগত এওঁলোকৰ বাবে ধনৰ সংযোগ হ'ব, কিন্তু যি পৰ্যায়েৰে ধন আহিব সেই পৰ্যায়েৰে ধন সাঁচিব নোৱাৰিব এওঁলোকে। কাৰণ 2026 বৰ্ষত বৃষ ৰাশিৰ বাবে কিছুমান ধন খৰচ হোৱাৰ দিশ উদ্ভৱ হ'ব পাৰে। যদি ধৈৰ্য আৰু সততাৰে ধন ব্যয় কৰে 2026 বৰ্ষত বৃষ ৰাশিৰ ব্যক্তিয়ে, তেনে সৰু কৰ্ম কৰিয়েই বহু ধনৰ গৰাকী হ'ব পাৰিব। এইসকল পাৰিবাৰিকভাৱে সমৰ্থন পাব যদিও আত্মীয় কুটুম্বৰ লগত কম থাকিব পাৰিব। কামৰ তাৰণাত আত্মীয়ৰ পৰা দূৰত থাকিবলগীয়া হ'ব পাৰে। যিসকলে পঢ়া শুনা বা শিক্ষাৰ দিশত ব্যস্ত হৈ আছে তেওঁলোকৰ বাবে ভাল খবৰ আহিব পাৰে। সেই খবৰে জীৱনৰ গতিপথ সলনি কৰি দিব পাৰে। শাৰীৰিক সুস্থতাৰ লগতে ধন টকা পইচাৰ দিশত এই ৰাশিৰ ব্যক্তি অধিক ভাগ্যশালী হ'ব 2026 বৰ্ষত। 2026 বৰ্ষত ধন টকা পইচাৰ ক্ষেত্ৰত সিংহ ৰাশিৰ ব্যক্তিসকলৰ কপাল বলি হ'ব, অৰ্থাৎ ভাগ্যশালী হ'ব সিংহ ৰাশিৰ ব্যক্তি। এওঁলোকৰ ক্ষেত্ৰত অসাধ্য সাধনৰ সিদ্ধি হ'ব। গাড়ী মটৰ বা ঘৰ অট্টালিকাৰ গৰাকী হ'ব পাৰে সিংহ ৰাশিৰ ব্যক্তি। ৰবিৰ অত্যন্ত শুভ প্ৰভাৱ পৰিব। যেতিয়া কোনো ৰাশিৰ ক্ষেত্ৰত ৰবিৰ শুভ প্ৰভাৱ পৰে তেওঁলোকে জীৱনত পোহৰৰ পথ বাছি ল'ব পাৰে আৰু পোহৰ আৱিৰ্ভাৱ হয় তেওঁলোকৰ বাবে। দেখনীয়া সম্পদৰ গৰাকী হ'ব পাৰে সিংহ ৰাশিৰ ব্যক্তিসকল। যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ম আৰু মূৰ্ধন্য তৰে আৰম্ভণি হয় তেওঁলোক সিংহ ৰাশি হয়। সিংহ ৰাশিৰ নিজস্ব গ্ৰহ হৈছে ৰবি। গৃহ গ্ৰহৰ পূৰ্ণ সমৰ্থন পাব 2026 বৰ্ষত আৰু সিংহ ৰাশিয়ে সেয়েহে তেওঁলোকৰ জীৱনটো জিলিকাই উঠাব পাৰিব। এই বৰ্ষত দেখনীয়া সম্পদৰ যোগ আহিব। ঘৰ বাৰী গাড়ী মটৰ তেওঁলোকে কিনাৰ সুযোগ পাব পাৰে। সিংহ ৰাশিৰ যিসকল লোক ৰাজনীতি বা সমাজনীতিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে 2026 বৰ্ষত ভাল খবৰ আহিব পাৰে। তেওঁলোকে নায়কৰ ভূমিকা গ্ৰহণ কৰি মান সন্মানৰ লগতে ৰাজভোগ বা ৰাজ আতিথ্য পাব পাৰে। পুৰণি ব্যৱসায় উন্নতি হ'ব। নতুন ব্যৱসায় কৰিলে অধিক লাভৱান হ'ব পাৰিব। ইয়াৰ উপৰিও তেওঁলোকে কিছুমান সুবৰ্ণ সুযোগ পাব কেৰিয়াৰৰ ক্ষেত্ৰত 2026 বৰ্ষত। কিন্তু মে' আৰু জুন মাহত সিংহ ৰাশিৰ কোনো ব্যক্তিয়ে নিজে নকৰা কিছুমান দোষণীয় কামৰ দোষ মূৰ পাতি ল'বলগীয়া হ'ব পাৰে। সেয়েহে যদিও সিংহ ৰাশিৰ ব্যক্তি সাহসী, তথাপিও 2026 বৰ্ষত সাহসৰ লগতে ধৈৰ্যৰো প্ৰয়োজন হ'ব। যি কৰে ভাবি চিন্তি কৰিলে ভাল হ'ব। প্ৰেম পাৰিবাৰিকত শুভ হ'ব। লগতে 2026 বৰ্ষটোত সিংহ ৰাশিৰ ক্ষেত্ৰত নৱ সংযোগ হ'ব। যিকোনো ক্ষেত্ৰত নৱ সংযোগ হ'ব পাৰে। শৰীৰ মজলীয়া হোৱাৰ বিপৰীতে আত্মীয় কুটুম্বৰ ব্যক্তিৰ স্বাস্থ্যৰ প্ৰতি তেওঁলোকে ধ্যান দিব লাগিব। জ্যোতিষশাস্ত্ৰ অনুসৰি 2026 বৰ্ষত গ্ৰহ নক্ষত্ৰৰ অতি শুভ প্ৰভাৱ পৰিব মকৰ ৰাশিৰ ওপৰত। 2026 বৰ্ষত মকৰ ৰাশিৰ ব্যক্তিয়ে নিজৰ কৰ্মৰ জৰিয়তে এই বৰ্ষত ৰাজভোগৰ সুযোগ আনি ল'ব পাৰে। কৰ্মৰ গ্ৰহ শনি অতি শুভ প্ৰভাৱ পৰিব এই ৰাশিৰ ওপৰত। শনিয়ে এই ৰাশিৰ ওপৰত ইমানেই শুভ দৃষ্টি দিব, সৎকৰ্মৰ জৰিয়তে 2026 বৰ্ষত এই ৰাশিৰ কোনো ব্যক্তি আগত যদি দৰিদ্ৰ বা ধনহীন আছিল তেওঁলোকে যদি সৎকৰ্মৰ জৰিয়তে আগবাঢ়িব পাৰে তেনে এই বৰ্ষত তেওঁলোক কোটিপতিও হ'ব পাৰে। শনিৰ শুভ প্ৰভাৱে 2026 বৰ্ষত দুটা ৰাশিৰ ওপৰত ক্ৰিয়া কৰিব। এটা হৈছে মকৰ ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো খ আৰু বৈজ্ঞা জৰে আৰম্ভণি হয় সেই ব্যক্তিসকল মকৰ ৰাশিৰ ব্যক্তি হয়। আপোনাৰ নামৰ প্ৰথম আখৰ যদি খ আৰু বৈজ্ঞা জৰে আৰম্ভণি হৈছে তেনে আপুনি মকৰ ৰাশিৰ ব্যক্তি। 2026 বৰ্ষটো আপোনাৰ বাবে অত্যন্ত শুভ হ'ব।
যদি মকৰ ৰাশিৰ কোনো ব্যক্তিয়ে অন্যায় অধৰ্ম নকৰি ন্যায়ত থাকিব পাৰে বা ন্যায়েৰে যি সৎকৰ্ম কৰিব পাৰে সেই কৰ্মৰ জৰিয়তে তেওঁলোক ৰজা হ'ব পাৰিব। যি কৰ্মই নকৰক লাগিলে সফলতা আহিবই। অভিনয়, গীত মাত, চাকৰি, ব্যৱসায় যিকোনো ক্ষেত্ৰতেই তেওঁলোকে হাত নিদিয়ক কিয় সেই ক্ষেত্ৰসমূহত তেওঁলোক অধিক আগবাঢ়িব পাৰিব, কাৰণ শনিৰ শুভ দৃষ্টি আছে। শনি হৈছে কৰ্মৰ দেৱতা। 2026 বৰ্ষটো মীন ৰাশিৰ বাবে অতি গুৰুত্বপূৰ্ণ বৰ্ষ হ'ব। 2025 বৰ্ষৰ পৰা মীন ৰাশিৰ ক্ষেত্ৰত শনিৰ চোকা নজৰ পৰি আছিল। 2026 বৰ্ষত শনিৰ কিছু শুভ প্ৰভাৱ দেখা গৈছে, সেয়েহে কৰ্মত সাংঘাতিক উন্নতি কৰিব পাৰিব 2026 বৰ্ষত মীন ৰাশিৰ ব্যক্তিয়ে। যিসকলৰ নামৰ প্ৰথম আখৰটো প্ৰথম চ আৰু দন্তীয়া দৰে আৰম্ভণি হয় তেওঁলোক মীন ৰাশিৰ ব্যক্তি হয়। 2026 বৰ্ষত মীন ৰাশিৰ কৰ্মস্থানত শনি থাকিব আৰু ভাগ্যৰ স্থানত বৃহস্পতি থাকিব। বৃহস্পতিৰ শুভস্থান হোৱা দেখা গৈছে, যাৰ বাবে মীন ৰাশিৰ ক্ষেত্ৰত 2026 বৰ্ষত ভাগ্যই সহায় কৰিব। ভাগ্য আৰু কৰ্মৰ শুভ সংযোগ হ'ব। যি কৰ্ম নকৰক কিয় ভাগ্যই তাত লগ দিব। এনে সংযোগৰ ফলত ব্যক্তিয়ে ৰাজভোগৰ সুবিধা লাভ কৰিব পাৰে আৰু ৰাজভোগ মিলে। 2026 বৰ্ষত মীন ৰাশিৰ ব্যক্তি উজলি উঠিব পাৰিব। নতুন চাকৰি, নতুন ব্যৱসায়ৰ শুভ সংযোগ হ'ব। পুৰণি কৰ্মৰো ফলপ্ৰাপ্তি হ'ব পাৰে। আগত বন্ধ হৈ থকা কামৰ সফলতা পাব। যদি কোনো আধৰুৱা কাম কৰি থোৱা আছিল আগতে, তেনে সেই কামে পূৰ্ণতা পাব। যিকোনো দিশত মীন ৰাশিৰ ব্যক্তিয়ে 2026 বৰ্ষত উন্নতি কৰিব পাৰিব। সামাজিক, ৰাজনৈতিক, পাৰিবাৰিক, ধৰ্মীয় যিকোনো দিশত খ্যাতি লাভ কৰিব পাৰিব। যিসকল জাতক জাতিকাৰ বিবাহত বাধা হৈ আছে মীন ৰাশিৰ ক্ষেত্ৰত, সেইসকল জাতক জাতিকাৰ বিবাহত বাধা দূৰ হ'ব আৰু সাংসাৰিক হোৱাৰ সুযোগ পাব। নিজৰ ভাগ্য আৰু কৰ্মৰ দ্বাৰা মীন ৰাশিৰ ব্যক্তিয়ে 2026 বৰ্ষত জগত জয় কৰিব পাৰিব। ধন সম্পদ, ঐশ্বৰ্য, বিভূতিৰ অধিকাৰী হ'ব। পাৰিবাৰিক দিশত তেওঁলোকে সুশান্তি লাভ কৰিব পাৰিব আৰু সন্মানিত হ'ব। তেওঁলোকে পঢ়া শুনা, গীত মাত আদিৰ ক্ষেত্ৰত সন্মান বুটলিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। ৰোগ ব্যাধিৰ কিছু আশংকা আছে মীন ৰাশিৰ ক্ষেত্ৰত। 2026 বৰ্ষটোত মিথুন, কৰ্কট, কন্যা, তুলা এই 4 ৰাশিৰ উন্নতি আনিব পাৰিব যদিও আগৰ বৰ্ষৰ দৰেই উন্নতি পাব তেওঁলোকে। এওঁলোকৰ ক্ষেত্ৰত ধন টকা পইচাৰ উন্নতি বহু আছে, কিন্তু খৰচৰ পৰিমাণ এওঁলোকৰ এই বৰ্ষটোত কম নহয়। টকা অহাৰ বাট যেনেকৈ মুকলি হ'ব, ঠিক তেনেকৈ টকা পইচা যোৱাৰ ৰাস্তাও মুকলি হৈ থাকিব। এই 4 ৰাশিৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন নহ'ব। মোটামুটি তেওঁলোকে সকলো ক্ষেত্ৰতেই মধ্যমীয়াভাৱে আগুৱাব পাৰিব। এওঁলোকে যদি সৎভাৱে কিছু ধাৰ্মিক কাৰ্য কৰিব পাৰে, ইষ্ট দেৱতাৰ কৃপাত অসাধ্যও সাধন কৰিব পাৰিব। কাৰণ গ্ৰহৰ বেয়া প্ৰভাৱ দেখা নাই, সকলো দিশত মধ্যমীয়া হৈ আছে। এই 4 ৰাশিৰ একেই যাব। এই 4 ৰাশিৰ ক্ষেত্ৰত যিবোৰ কৰ্ম হ'ব বা যি উন্নতি হ'ব একেই দেখিবলৈ পোৱা গৈছে। 2026 বৰ্ষটোত কুম্ভ, ধনু, বৃশ্চিক এই 3টা ৰাশিৰ উন্নতি কম দেখা গৈছে। এওঁলোকৰ ক্ষেত্ৰত ৰাহু কেতুৰ লগতে শনিৰ কিছু অশুভ প্ৰভাৱ দৃষ্টিগোচৰ হৈছে। সাৱধান নহ'লে শত্ৰুৰ হেঁচা পৰিব পাৰে। এওঁলোকৰ ওপৰত শত্ৰুৱে অপকাৰ কৰিবলৈ ছল কৰিব পাৰে। কিছু ক্ষেত্ৰত ৰোগ ব্যাধিৰো সমস্যা আহিব পাৰে। এই 3 ৰাশিৰ অৰ্থনৈতিক দিশত কিন্তু ঠিকেই থাকিব। এওঁলোকৰ উপাৰ্জনৰ পথ মুকলি হোৱা দেখা গৈছে, কিন্তু নতুন কোনো ডাঙৰ কাম আৰম্ভ কৰিলে ফলাফল কিছু পলম হ'ব পাৰে। ৰাহু কেতুৱে কিছু বাধা দিব পাৰে। ৰাহু কেতুৰ কিছু বাধা বিঘিনি পৰিব, যাৰ ফলত তেওঁলোকে ফল নেহেৰুৱাই, কিন্তু ফল পোৱাত কিছু পলম হ'ব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, 2026 বৰ্ষত কম বেছি পৰিমাণে সকলো ৰাশিৰে পৰিৱৰ্তন আহিব আৰু সকলোৱে উন্নতি কৰিব পাৰিব। আশা কৰিছোঁ সকলোৱে 2026 বৰ্ষত সুন্দৰ আৰু ভাগ্যশালী হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।